হে দোস্ত যেতিয়াই গাড়ীত তেল ভৰাব আহোঁ মাথা নষ্ট হৈ যায় এনেকুৱা লাগে পইচাখিনি ইয়াতে দি যাম নেকি কি তেলৰ দাম বাঢ়ি আছে কিবা এটা বেলেগ অপশ্যন পোৱা হ'লে আৰু ইয়াতকৈ বেষ্ট অপশ্যন একো হ'ব নোৱাৰে দিছ ইজ অল নিউ ই ভিটাৰা এখন এনেকুৱা ইলেক্ট্ৰনিক গাড়ী যাক একবাৰ চাৰ্জ কৰিলে 543 কিলোমিটাৰলৈকে চলে আপুনি গাঁৱৰ বেয়া ৰাস্তাত চলাই ডেইলি অফিচ যা হওক লং উইকেণ্ড ট্ৰিপ হওক টেনশ্যনে নাই মানে আৰু জানেনে এই গাড়ীখন 1 কিলোমিটাৰ চলিবলৈ 1 টকাতকৈও কম খৰচ হয় মানে পেট্ৰল ডিজেলৰ হিচাপত যদি আমি চাওঁ বছৰত কিমান টকা আমাৰ ৰাহি হ'ব আৰু গাড়ীখনৰ যিটো লুক এক্সটেৰিয়ৰ কক ইণ্টেৰিয়ৰ কক কি প্ৰিমিয়াম বনাইছে ৰে এইফালে পেনাৰমিক মুনৰুফৰ পৰা এইফালে ডুৱেল স্ক্ৰিন কেবিনত বহা যিটো ফিল মানে ৱাও আৰু বেটাৰী টেনশ্যন লৈছে নেকি 8 বছৰ ৱাৰেণ্টি পাব এইখন গাড়ী আৰু লগতে 60% এছুড বাইবেক ভ্যালু পাব মানে অনাৰশ্বিপৰ কোনো টেনশ্যন নাই ফ্ৰীতে বনাই দিয়ে তো আপুনি যদি গাড়ী ল'ম বুলি ভাবি আছে মাৰুতি সুজুকি ই ভিটাৰা বাই নেক্সা এইখন চাব পাৰে কোনো টেনশ্যন নাই মই গোটেইখিনি ক'লোৱে তো কাষৰ ডিলাৰত গৈ এতিয়া খবৰ